বজাত ধুবুৰী জিলাৰ তামৰাহাটৰ কাছাৰী গাঁৱত আজি এদিনীয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ জুবিন গাৰ্গৰ নামত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাছাৰী গাঁও স্পষ্ট ক্লাব আৰু কাছাৰী গাঁও ফুটবল এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। জুবিনৰ অনুৰাগীসকলে আজি খেল আৰম্ভ কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও বন্তি প্ৰজ্বলন কৰে। লগতে মায়াবিনী গীত গাই সন্মান জনায়। জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি প্ৰতি বছৰে জুবিনৰ নামত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গ কেৱল সংগীতৰ সৈতে নহয়, গছ-গছনি, জীৱ-জন্তুৰ উপৰিও ক্ৰীড়া সংস্কৃতিৰ সৈতে আছিল গভীৰ সম্পৰ্ক। জুবিন দা আমাৰ মাজত নাই যদিও ক্ৰীড়াৰ মাজত জীয়াই ৰাখিব লাগিব। তেওঁ ফুটবল খেল প্ৰিয় আছিল। হয়, আজি আমি কাছাৰী গাঁও ফুটবল এছ'চিয়েশ্যন আৰু স্পৰ্টছ ক্লাবৰ উদ্যোগত আমাৰ স্বৰ্গীয় জুবিন দাৰ মেমৰিয়েল ট্ৰফি এখন আমি আয়োজন কৰিছোঁ। আমি সকলোৱে জানো যে জুবিন গাৰ্গ ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুদান অসমত আছে। আমি এটা জুবিন দাৰ জীৱিত অৱস্থাত এটা বাইট আমি পাইছিলোঁ, তেখেতে ফুটবলৰ প্ৰতি বৰ ভাল আছিল। ফুটবলৰ প্ৰতি তেওঁ আকৃষ্ট আছিল। তেওঁ নিজে স্বীকাৰ কৰিছে দুইবাৰকৈ তেওঁ ৱৰ্ল্ড কাপ খেল চাবলৈ গৈছিল। অসমতো তেওঁৰ এটা টীম আছিল আৰু তেওঁ বিচাৰিছিল যে ভাৰতবৰ্ষক এখন ভাল ফুটবল খেল হওক। আমিও অনুৰাগী হিচাপে এটা কথা চিন্তা কৰিছোঁ যে এইবুলি যে আমাৰ খেল, এই খেলখন আমি আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি উৎসৰ্গা কৰিম আৰু প্ৰতি বছৰে আমি জুবিন দাৰ ডাঙৰীয়াক আমাৰ মাজত ফুটবলৰ মাজতেও যে আমি জীয়াই ৰাখিব পাৰিম, এই কথাষাৰ আমি স্পৰ্টছ ক্লাব আৰু এছ'চিয়েশ্যনে চিন্তা কৰিছোঁ। আগন্তুক দিনতো আমি গীত মাত বিভিন্ন সামাজিক কাৰ্যকলাপৰ জৰিয়তে আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধেয় জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিম। আমাৰ মাজৰ পৰা আমি কেতিয়াও হেৰুৱাবলৈ নিদিম আৰু আমি সকলোৱে ঐক্যবদ্ধ। আমি সকলোৱে অসমবাসী বিচাৰিছোঁ যে যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কোনো ধৰণৰ অন্যায় হৈছে, আমাৰ ন্যায়ালয়ৰ প্ৰতি আস্থা আছে, অনতিপলমে জুবিন দাৰ ন্যায় দিব লাগে বুলি মই দাবী জনাইছোঁ।